নমস্কাৰ আজিও তিনিটামান অৰ্ডাৰ আছিলে আৰু সেয়ে ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ অৰুণাচলৰ পৰা বাইদেউ এগৰাকীয়ে ফোন কৰিছিলে আৰু ক'লে যে তেওঁক 12 ইঞ্চিৰ স্পেচিয়েল চৰচ কাঁহী লাগে আৰু সেয়ে মই কাঁহীকেইখন ভালদৰে জুখি মাখি ল'লোঁ তাৰপিছত পেকিঙৰ কাৰণে ৰেডি কৰিলোঁ আৰু গিলাচো লাগে বুলি ক'লে এয়া চাওক লগত 4টা গিলাচ আৰু স্পেচিয়েল চৰচ কাঁহী পেকিঙৰ কাৰণে ৰেডি হৈ গ'ল আৰু দিল্লীৰ পৰা এজনে অৰ্ডাৰ কৰিলে আৰু তেওঁক লাগে 6খন কাঁহৰ কোৱাৰ্টাৰ প্লেট চাওকচোন কিমান ধুনীয়া কোৱাৰ্টাৰ প্লেট কেইখন একদম সমান সাইজৰ হয় মই ভালদৰে চেক কৰিলোঁ পেকিং কৰাৰ আগত 10 ইঞ্চি আছে বহল ডাকঘৰত পেকিংটো বৰ ধুনীয়াকৈ কৰি দিয়ে কিন্তু তথাপিও মই ঘৰৰ পৰা অকণমান মানে পেকিং এটা কৰি লৈ যাম আৰু এইটো হৈছে গুৱাহাটীলৈ যাব বাইদেউ এগৰাকীয়ে ফোন কৰিছিলে যে তেওঁক কাঁহী বাতি চামুচ আৰু গিলাচ লাগে সেয়ে মই ভালদৰে জোখমাখ কৰি ল'লোঁ লৈ পেলাই পেকিঙৰ বাবে ৰেডি কৰিলোঁ এতিয়া মই ডাকঘৰলৈ যাম আৰু ডাকঘৰত যিহেতু ভালদৰে পেকিং কৰি দিবই সেয়ে মই এতিয়া বৰ্তমান এনে কেৰি বেগতে লৈ লৈছোঁ আৰু এইকেইটা এনেকৈ পেকিং কৰি লৈছোঁ ঘৰতে অকণমান এইটো এটা এড্ৰেছ লিখি ধুনীয়াকৈ ল'লোঁ তাৰপিছত ইয়াতে স্কুটিতে লৈ গ'লোঁ আৰু এতিয়া গৈ আছোঁ মই ডাকঘৰলৈ আৰু তাৰ পৰাই পাৰ্চেলকেইটা ধুনীয়াকৈ পঠিয়াই দিম স্পীড পোষ্টত এচক মই ডাকঘৰ আহি পালোঁ এয়া পাৰ্চেল পেকিং ইউনিট ইয়াত পাৰ্চেলকেইটা মই ধুনীয়াকৈ পেকিং কৰালোঁ এতিয়া মই কাউণ্টাৰত ধুনীয়াকৈ জমা দিম আৰু তাৰপিছত তেওঁলোকে পঠিয়াই দিম ডাকঘৰৰ ভিতৰত যিহেতু ভিডিঅ' এলাও নাই সেয়ে মই ফটো এখনে মাৰি থৈ দিলোঁ গতিকে ভিডিঅ'টো আজিলৈ ইমানেই ধন্যবাদ